অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সমগ্ৰ শিক্ষা অভিযান অসমৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ অৰ্থাৎ নটিফিকেশ্যন আহিছে। ইয়াত স্পষ্টকৈ কোৱা হৈছে আপডেশ্যন অফ ৰিজন অফ এবচেণ্ট এণ্ড AI এনৰোলমেণ্ট অফ নিউ এনৰোল্ড ষ্টুডেণ্ট এণ্ড ষ্টাফ। তাৰমানে নতুনকৈ যদি আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিছে বা অন্যান্য কৰ্মচাৰী বা শিক্ষক আহিছে তেওঁলোকৰ এনৰোলমেণ্টটো 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি ইয়াত কোৱা হৈছে। তাৰ উপৰিও যি শিক্ষক শিক্ষয়িত্ৰীয়ে বিভিন্ন কামত নিয়োজিত হৈ থাকে অৰ্থাৎ ইলেকশ্যন ডিউটি হওক বা এক্সামিনেশ্যন ডিউটি হওক বা ট্ৰেইনিং হওক তেওঁলোকৰ যিখিনি বিদ্যালয়ত অনুপস্থিতিৰ যিটো কাৰণ সেই কাৰণটো আপডেশ্যন কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত গৈ। আৰু এই আপডেশ্যনটো কেনেকৈ কৰিব লাগে যদি আপুনি এতিয়ালৈকে জনা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। সেই লিংকত ক্লিক কৰি আপুনি ভিডিঅ'টো চাব পাৰিব কেনেকৈ আমি শিক্ষা সেতু পৰ্টেলত আমি কেনেকৈ ৰিজন আপডেশ্যন কৰিব পাৰোঁ অৰ্থাৎ এবচেণ্টৰ ৰিজন আপডেশ্যন কেনেকৈ কৰিব পাৰোঁ আপোনালোকে সেইটো শিকি ল'ব পাৰিব আৰু আপোনালোকে পৰৱৰ্তী পৰ্যায়ত নিজেই কামখিনি কৰি ল'ব পাৰিব। এতিয়া এই যিটো নতুনকৈ অহা ছাত্ৰ ছাত্ৰীৰ যিটো এনৰোলমেণ্ট বা ষ্টাফৰ এনৰোলমেণ্টটো আপোনালোকে 31 মাৰ্চত সম্পূৰ্ণ কৰিব। এতিয়া মই শিক্ষা সেতু পৰ্টেলত লগইন হৈ আপোনালোকক কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰমোট কৰিব লাগে বা ডিমোট কৰিব লাগে বা কেনেকৈ ড্ৰপ বক্সত ভৰাব লাগে তাৰ বিষয়ে আপোনালোকক অৱগত কৰাম। তো প্ৰথমতে আপুনি নিশ্চিত হ'ব যে আপোনালোকৰ বিদ্যালয়ত কোনটো হায়াৰ ক্লাছ হয়। যদি আপোনালোকৰ বিদ্যালয়ত হায়াৰ ক্লাছ 5 হয় তেতিয়াহ'লে আপুনি 5ৰ কি কৰিব তাক ড্ৰপ বক্সত ভৰাই দিব বা প্ৰমোট কৰি দিব। যদি 5ৰ সকলো ছাত্ৰ ছাত্ৰী পাছ কৰিছে তো সকলোকে আপুনি কি কৰিব প্ৰমোট কৰি দিব। আৰু যদি আপোনালোকৰ বিদ্যালয়ত হায়েষ্ট ক্লাছটো যদি 10 হয় তেতিয়াহ'লে প্ৰথমতে আপুনি ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগিব ড্ৰপ বক্সত ভৰাব লাগিব। মই ড্ৰপ বক্সত ভৰাব লাগিব মই এই কাৰণেই কৈছোঁ কাৰণ এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া নাই, গতিকে তেওঁলোকক আমি প্ৰমোট হৈছে বুলি বা তেওঁলোকে ফাৰ্ষ্ট ইয়েৰত প্ৰমোট হ'ল বুলি আমি ক'ব পৰা নাই। সেই গতিকে তেওঁলোকক আপোনালোকে কি কৰিব ড্ৰপ বক্সত ভৰাই থৈ দিব। যদি তেওঁ ইনকেছ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে তেতিয়া আকৌ আপুনি ড্ৰপ বক্সৰ পৰা আপোনাৰ বিদ্যালয়লৈ লৈ আহিব পাৰিব যদিহে আপোনাৰ বিদ্যালয়ত আকৌ নতুনকৈ নাম লগায়। তো প্ৰথমতে আপুনি ইয়াত 3 ডটত ক্লিক কৰিব, ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। তাতে আপুনি কিছুমান ইয়াত তথ্য পাব যেনেকৈ আপোনাৰ ইয়াত দিয়া আছে ষ্টুডেণ্ট লিষ্টিং, এড নিউ ষ্টুডেণ্ট। যদি আপোনাৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীত অৰ্থাৎ নতুনকৈ ছাত্ৰ ছাত্ৰী আহিছে তেতিয়া আপুনি ষ্টুডেণ্ট এড কৰিব লাগিব। এতিয়া আপুনি কি কৰিব প্ৰথমতে প্ৰমোশ্যন অৰ ৰিপিটাৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াতে অপশ্যন এটা দেখা পাইছে ভিউ, সেই ভিউ অপশ্যনটোত আপুনি প্ৰথমতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ এটা ফিল্টাৰ এনেকৈ ধৰণৰ এটা ওলাই আহিব যে ক্লাছ 6 অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ যিটো সৰ্বোচ্চ ক্লাছ সেই ক্লাছটোত আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত সৰ্বোচ্চ যিটো ক্লাছ সেইটো ক্লাছ 10 হয়। তো ক্লাছ 10টো চিলেক্ট কৰি লৈ ক্লাছ 10ৰ গোটেই ছাত্ৰ ছাত্ৰীখিনিক প্ৰথমতে আপুনি চিলেক্ট কৰি লৈ তেওঁলোকক প্ৰথমতে আপুনি একেবাৰে তললৈ আহিব। তলত আহিলে আপুনি দেখা পাব ইয়াতে এটা অপশ্যন আছে প্ৰমোট। আপুনি প্ৰমোট নকৰিব, আপুনি প্ৰথমতে তেওঁলোকক ড্ৰপ বক্সত ভৰাই দিব। ড্ৰপ বক্সত যেতিয়া ভৰাই দিব তেওঁলোকে আপোনালোকৰ বিদ্যালয়তে বৰ্তমান থাকিব। যদি তেওঁলোক যিসকলে পাছ হৈ যায় তেওঁলোকক আপোনালোকে আকৌ কি কৰিব লাগিব তেওঁলোকে প্ৰমোট আপোনালোকে কৰিব লাগিব। তো প্ৰথমতে মই ড্ৰপ বক্সত যদি ভৰাই দিওঁ তেতিয়া ইয়াত এনেকুৱা অপশ্যন এটা আহিছে আৰ ইউ চিয়'ৰ, মই ছেভ চেঞ্জ কৰি দিওঁ। ছেভ চেঞ্জ কৰি দিয়াৰ লগে লগে গোটেই ছাত্ৰ ছাত্ৰীখিনি ক্লাছ 10ৰ পৰা আঁতৰি গ'ল। এতিয়া আপুনি কি কৰিব ক্লাছ 9ৰ ল'ৰা ছোৱালীখিনি কোনখিনি পাছ কৰিছে তেওঁলোকক তেনেহ'লে আপুনি প্ৰমোট কৰিব আৰু পৰ্যায়ক্ৰমে এই কামখিনি কৰি থাকিব। তেতিয়া আপোনালোকৰ কামখিনি খুব সহজ হৈ যাব। এই সৰু ইনফৰমেশ্যন দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।